আগন্তুক নিৰ্বাচনৰ বাবে ট্ৰেইনিং লোৱা প্ৰতিজন প্ৰিচাইডিং আৰু পুলিং অফিচাৰসকলৰ ট্ৰেইনিং ইভালুৱেশ্যনৰ যি 25টা কুৱেশ্যন আছে এই 25টা কুৱেশ্যনৰ বিষয়ে মই আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যি কুৱেশ্যনসমূহ প্ৰতিজন অফিচাৰসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তেন্তে বলক আমি আৰম্ভ কৰোঁ। কিন্তু প্ৰথম কুৱেশ্যনটো হৈছে PRO ৰিপৰ্ট পাৰ্ট 4 টু বি ডিপজিট টু, অৰ্থাৎ PRO ৰিপৰ্ট পাৰ্ট 4টো কাৰ ওচৰত ডিপজিট কৰিব লাগে? ইয়া ছেক্টৰ অফিচাৰৰ ওচৰত ডিপজিট কৰিব লাগিব। নাম্বাৰ 2 কুৱেশ্যন হৈছে ফ্ৰম 17A মিনছ, অৰ্থাৎ ফ্ৰম 17A মানে কি? ফ্ৰম 17A মানে হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। নাম্বাৰ 3 কুৱেশ্যন হৈছে যে ইফ নাম্বাৰ অফ কেণ্ডিডেট ইজ 5 দেন হাউ মেনি বটন অন EVM ইজ, অৰ্থাৎ যদি 5জন কেণ্ডিডেট হয় তেতিয়াহ'লে EVMত কেইটা বটন থাকিব? তেতিয়াহ'লে থাকিব 6টা থাকিব। নাম্বাৰ 4 কুৱেশ্যন হৈছে টু হেজ ইন কাৰেকশ্যন মিনছ, অৰ্থাৎ টু হেজ ইন কাৰেকশ্যন মিনছ হৈছে কাৰেকশ্যন ইন কণ্টিনিউৱাছ আপডেশ্যন। নাম্বাৰ 5 কুৱেশ্যন হৈছে EDC মাৰ্কড ইলেক্ট্ৰল কেন ভোট, অৰ্থাৎ ইয়াত কৈছে যে কেন ভোট এনি বুট অফ PC এক্সেপ্ট হিজ অৰ হাৰ ভোট, অৰ্থাৎ তেওঁৰ নিজৰটো বাদ দি বাকী যিকোনো তেওঁ ভোট দিব পাৰিব। নাম্বাৰ 6 কুৱেশ্যন হৈছে ন' কেনভাছিং বাই পলিটিকেল পাৰ্টি উইদিন ডেছ মিটাৰ অফ পুলিং ষ্টেচন, অৰ্থাৎ পুলিং ষ্টেচনৰ কিমান মিটাৰ দূৰত্বতে কোনো পলিটিকেল পাৰ্টিয়ে কেনভাছ কৰিব নোৱাৰিব। কিমান মিটাৰ? এয়া আমি সকলোৱে জানো যে 100 মিটাৰ দূৰত্বৰ ভিতৰত কোনো পলিটিকেল পাৰ্টিয়ে কেনভাছ কৰিব নোৱাৰিব। নাম্বাৰ 7 কুৱেশ্যন হৈছে দ্য মেক্সিমাম নাম্বাৰ অফ পুলিং এজেণ্টছ অফ এনি পলিটিকেল পাৰ্টি এট এ পুলিং ষ্টেচন এট এ টাইম ইজ, অৰ্থাৎ একেটা সময়তে একেটা পলিটিকেল পাৰ্টিৰ পুলিং এজেণ্ট কেইজন থাকিব পাৰিব? আমি সকলোৱে জানো ইয়া এজনে থাকিব পাৰিব। নাম্বাৰ 8 কুৱেশ্যন হৈছে পুলিং এজেণ্টছ কেন নট বি চেঞ্জড আফটাৰ, যে পুলিং এজেণ্টছটো কেতিয়াৰ পৰা চেঞ্জ কৰিব নোৱাৰে? পুলিং এজেণ্টছটো চেঞ্জ কৰিব নোৱাৰিব বিয়লি 3 বজাৰ পিছৰ পৰা আপুনি পুলিং এজেণ্টছটো চেঞ্জ কৰিব নোৱাৰে। Question number 9. Mock poll will be started dash minutes before the start time of actual poll, অর্থাৎ actual poll হোৱাৰ কিমান মিনিট আগতে mock pollটো start কৰিব লাগে? কিমান মিনিট আগতে কৰিব লাগে? 90 minutes আগতে কৰিব লাগে। Question number 10. Whether mock poll can be done at DC? Yes or no? এইটো no হ'ব, কিয়নো mock pollটো কৰিব লাগিব কেতিয়া? এজেণ্ট সকলৰ সন্মুখতে কৰিব লাগিব। If CUE is found defective during actual poll, what will be changed? এই মানে যদি কেতিয়াবা আমাৰ একচুৱেল পোলৰ সময়ত যদি CU টো ডিফেক্ট হয় তেতিয়াহ'লে কি কৰিব লাগিব? অল সেট আমি কি কৰিব লাগিব? চেঞ্জ কৰিব লাগিব। অৰ্থাৎ CU যদি অৰ্থাৎ কন্ট্ৰল ইউনিটৰ যদি কিবা প্ৰব্লেম হয় গোটেই সেটটো আমি চেঞ্জ কৰিব লাগিব। কুৱেশ্যন নম্বৰ 12 হৈছে ভিভিপেট স্লিপছ আফটাৰ মক পোল মে বি কিপড এট ভিভিপেট, অৰ্থাৎ ইয়েছ অৰ নো বুলি কৈছে ইয়াতে যে ভিভিপেটৰ স্লিপসমূহ অৰ্থাৎ মুখ ফুল কৰাৰ পাছত ভিভিপেটৰ স্লিপসমূহত দিবলৈ কৈছে, অৰ্থাৎ ইয়াতো নহয়, এইটো নো হ'ব, কাৰণ আমি জানো মুখ ফুল কৰাৰ পাছত স্লিপসমূহ লৈ ল'ব লাগে। নেক্সট কুৱেশ্যন হৈছে 13 নম্বৰ কুৱেশ্যন হৈছে যে ৰিজাল্ট সেকশ্যন অফ CU উইল বি সিল্ড বাই, মানে কি কেনেকুৱা ধৰণৰ কালাৰেৰে হ'ব? এইটো গ্ৰীণ পেপাৰ সিলৰে সিল কৰিব লাগিব। নাম্বাৰ 14 হৈছে মুখ ফুল চাৰ্টিফিকেট ইজ একচুৱেলি, অৰ্থাৎ মুখ ফুল চাৰ্টিফিকেটটো হৈছে একচুৱেলি কি? এইটো হৈছে PRO ৰিপোৰ্ট পাৰ্ট 1, অৰ্থাৎ প্ৰিজাইডিং অফিচাৰৰ এইটো ৰিপোৰ্ট পাৰ্ট 1 হৈছে এইটো। মানে তাৰপিছত হৈছে 15 কুৱেশ্যন নাম্বাৰ দ্য পেপাৰ ৰুল নফ অফ ভিভিপেট বিফোৰ ষ্টাৰ্টিং ভোটিং উইল বি ইন, অৰ্থাৎ পজিশ্যন অৰ্থাৎ ভিভিপেটটো কেনেকুৱা ষ্টাৰ্টিং যেতিয়া আমি কৰিম তেতিয়া কেনেকুৱা হিচাপত ৰাখিব লাগিব? ইয়াৰ ভাৰ্টিকেল, অৰ্থাৎ ৱৰ্কিং পজিশ্যন হৈছে ভাৰ্টিকেল হিচাপত পজিশ্যনত ইয়া ৰাখিব লাগিব। নাম্বাৰ 16 হৈছে ডিউৰিং ফুল দ্য মাৰ্কড কপি অফ ইলেক্ট্ৰল ৰুল উইল বি কিপড ইন দ্য কনষ্টিটিউটিভ অফ, অৰ্থাৎ মাৰ্ক কপি ইলেক্ট্ৰল ৰুল যোনটো থাকিব, অৰ্থাৎ ভোটাৰৰ যোনটো থাকিব ইলেক্ট্ৰল ৰুল যোনটো কপি থাকিব ইয়া কাৰ ওচৰত থাকিব? ইয়া ফাৰ্ষ্ট পুলিং অফিচাৰ, অৰ্থাৎ ফাৰ্ষ্ট পুলিং অফিচাৰৰ ইয়াৰ ওচৰতে এইটো থাকিব। নাম্বাৰ 17 হৈছে ডিউৰিং ফুল, অৰ্থাৎ যেতিয়া আমি ভোট ল'ম তেনে ক্ষেত্ৰত 17A ভোটাৰ ৰেজিষ্টাৰ উইল বি কিপড ইন দ্য কনষ্টিটিউটিভ, অৰ্থাৎ 17A যি ভোটাৰ ৰেজিষ্টাৰ থাকিব সেই ভোটাৰ ৰেজিষ্টাৰটো কাৰ হাতত থাকিব? ইয়া আমি সকলোৱে যাওঁ, ইয়া থাকিব ছেকেণ্ড পুলিং অফিচাৰৰ হাততে থাকিব। তাৰপিছত কুৱেশ্যন নম্বৰ 18 হৈছে পোষ্টেল বেলট ভোটিং উইল বি ডান এট, পোষ্টেল বেলট যোনটো ভোটিং আছে ইয়া কেতিয়া কৰিব লাগিব? পোষ্টেল বেলটটো আমি সকলোৱে জানো ডিউৰিং পুলিং পাৰ্টি ৱাইজ ট্ৰেইনিং, অৰ্থাৎ পুলিং সকলৰ লগত যেতিয়া ট্ৰেইনিং হ'ব তেতিয়া আৰু ইয়াত আৰু অফিচতে এইটো হ'ব।
Question number 19 হৈছে what will be the age of the companion blind and infirm voter অৰ্থাৎ ইনফাৰ্ম আৰু যিবিলাক ব্লাইণ্ড ভোটাৰ থাকিব তেওঁলোকৰ লগত কোন আহিব পাৰিব 18 years and above যিসকল 18 বছৰ আৰু 18 বছৰৰ ওপৰৰ খিনিহে তেওঁলোকৰ লগত থাকিব পাৰিব Question number 20 হৈছে the elector from the ASD list can put in the polling station no হ'ব Question number 21 হৈছে যে what will be the number of making 17C অৰ্থাৎ 17C বনোৱাৰ সংখ্যা কিমান হ'ব এটো হ'ব 2 plus total number of polling agents আৰু নাম্বাৰ 22 নাম্বাৰ হৈছে সিগনেচাৰ অফ পুলিং এজেন্টস মাষ্ট বি এট দা অৰ্থাৎ পুলিং এজেন্ট যিসকল থাকিব তেওঁলোকৰ সিগনেচাৰটো মাষ্ট বি এটো কোড কৰিব লাগিব এটো হ'ব প্ৰিজাইডিং অফিচাৰৰ যি ডিক্লাৰেশ্যন থাকিব সেই ডিক্লাৰেশ্যনত কিন্তু পুলিং এজেন্টসকলৰ সহি লাগিব নেক্সট যোনটো হৈছে যে পুলিং ষ্টেচনত ঘটা যিকোনো ইনসিডেন্ট হ'ব বা যিকোনো ঘটনাসমূহ ইয়া কোনে লিখিব লাগিব এটো প্ৰিজাইডিং অফিচাৰে নিজৰ ডায়েৰী বুকতে এটো লিখিব লাগিব Next question is unfull defective EVM will be stored in অর্থাৎ unfull যিবিলাক defective EVM সমূহ থাকিব এই EVM সমূহ ক'ত ষ্টৰ কৰিব লাগিব এটো হৈছে SDO অফিচ warehouse-ত ইয়া ষ্টৰ কৰিব লাগিব next question is CRC will not be done after mock poll yes or no আমি ইয়াতে কৈছে আমি সকলোৱে জানো যে CRC টো mock poll কৰাৰ পাছত CRC টো must be কৰিব লাগিব তো এইটো নহয় হ'ব তো সাধাৰণতে আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনে ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশন হ'ব সদায় পাবৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে শিক্ষা বিভাগৰ লগত জড়িত